এসময়ৰ কথা এখন গাঁৱত বদন নামেৰে এজন অতি দুখীয়া খৰিকটীয়া মানুহ আছিল। সি প্ৰতিদিনে হাবিৰ মাজলৈ গৈ খৰি কাটি আনে আৰু সেই খৰি বজাৰত বিক্ৰী কৰি যি দুপইচা পায় তাৰে ঘৰখন সুন্দৰকৈ চলায়। এদিনাখনৰ কথা। শুনিছানে? কিবা এমুঠি দিয়া হে। মই যাওঁ, বুজিছা। ইফালে আজিকালি বজাৰত খৰি বেপাৰী কেইবাজনো হ'ল। সোনকালে খৰি লৈ আহিবগৈ লাগিব। গৈছো ৰ'ব। আপুনি মুখ হাত ধুই লওকচোন। বদনে লৰালৰিকৈ কিবা এমুঠি খাই খৰি কাটিবলৈ বুলি হাবিৰ মাজলৈ ৰাওনা হ'ল। বদন, কি হ'ল? আজি বজাৰলৈ নাযাওঁ নেকি? কি কবি খগেন। ঘৰৰ কাম কৰোঁতে কৰোঁতে বেলি মূৰৰ ওপৰ পালেহি। তই গৈ থাক, মই খৰি অলপ লৈ আহি আছো। তাৰ পিছৰ কথা। সি জংঘলৰ ভিতৰলৈ গৈ খৰি কাটিবলৈ ধৰিলে। কিন্তু খৰি কাটি থাকোঁতে হঠাৎ তাৰ হাতৰ পৰা কুঠাৰখন উফৰি কাষতে থকা নদীখনত পৰিলেগৈ। কি হ'ল আজি? মোৰ পৰিয়াল ভৰণ পোষণ দিয়া কুঠাৰখন হেৰাই থাকিল। ক'ৰ পৰা আকৌ এখন কুঠাৰ যোগাৰ কৰোঁ মই। হে ভগৱান, তুমি এয়া কি কৰিলা? এই বুলি সি ইনাই বিনাই কান্দিবলৈ ধৰিলে। তাৰ হিয়া ভগা কান্দোনৰ শব্দ নদীখনত থকা জলদেৱতাৰ কাণত পৰিলেগৈ। তেতিয়া জলদেৱতাই তাৰ দুখ দেখি হাতত এখন সোণৰ কুঠাৰ লৈ খৰিকটীয়াৰ ওচৰত উপস্থিত হ'ল। বোপা, তুমি ইমান ইনাই বিনাই কিয় কান্দিছা? হে প্ৰভু, মই এজন অতি দৰিদ্ৰ খৰিকটীয়া। মোৰ একমাত্ৰ পৰিয়াল পোহপাল দিয়া কুঠাৰখন নদীত পৰি গ'ল। এতিয়া মই ক'ৰ পৰা কুঠাৰ এখন যোগাৰ কৰিম, সেই দুখতে কান্দি আছো। প্ৰভু, মোক ক্ষমা কৰিব। হয় নেকি? বাৰু, দুখ নকৰিবা। চোৱাচোন, এইখন তোমাৰ সেই পানীত পৰা কুঠাৰখন হয়নে নহয়? প্ৰভু, এইখন মোৰ কুঠাৰ নহয়। তেতিয়া জলদেৱতাই পুনৰ পানীৰ তললৈ গৈ আকৌ এখন ৰূপৰ কুঠাৰ আনি সুধিলে, বোপা, এইবাৰ চোৱাচোন, এইখন তোমাৰ সেই কুঠাৰখন হয়নে নহয়? হে প্ৰভু, এইখনো মোৰ কুঠাৰ নহয়। মোৰ কুঠাৰখন লোহাৰে নিৰ্মিত। তেতিয়া জলদেৱতাই অলপ সময় ভাবিলে। মানুহজন বহুত সৎ। ইয়াৰ লোভ একেবাৰে নাই। গতিকে ইয়াক সহায় কৰাটো মোৰ ধৰ্ম। কথাবোৰ ভাবি জলদেৱতা আকৌ পানীৰ তললৈ গ'ল। এইবাৰ সোণ, ৰূপ আৰু লোহাৰ কুঠাৰ তিনিওখন আনি তাৰ আগত ৰাখিলেহি। তাৰ পিছৰ কথা। বোপা, তুমি বৰ সৎ ব্যক্তিৰ মানুহ। তোমাৰ এই সৎ স্বভাৱৰ বাবে মই তোমাক এই তিনিওখন কুঠাৰ উপহাৰ হিচাপে দিলোঁ, যিকেইখন তুমি বজাৰত বিক্ৰী কৰি এটা নতুন সুখৰ জীৱন পাৰ কৰিব পাৰিবা। হে প্ৰভু, আপোনাক কৌটি কৌটি প্ৰণাম। তাৰ পিছত সি কুঠাৰ কেইখন লৈ আনন্দ মনেৰে ঘৰ মোৱা হ'ল। মালতী, শুনিছ? ক'ত আছা হে? মালতী। কি হ'লনো? ইমান টেটুপালি কিয় চিঞৰিছে? আপুনি খৰি লৈ বজাৰলৈ যোৱাৰ কথাহে আছিল। বাদ দিয়া হে বজাৰ। এইয়া চা। এই বুলি সি ঘৈণীয়েক মালতীক কুঠাৰ কেইখন দেখুৱাই সকলো কথা বিৱৰি ক'লে। তাৰ কথা শুনি দুয়ো আনন্দত হাঁহিবলৈ ধৰিলে। এইদৰে অনেক দিন পাৰ হ'ল। ইফালে বদনে কুঠাৰ কেইখন বেছি ধনী হৈ পৰিল। তাৰ পিছৰ কথা। নগেন, কথা এটা মন কৰিছনে? আমাৰ লগতে একেলগে খৰি বেচি পেট পোহপাল দিয়া বদন একদম হাউতকে যে মহাজন হৈ পৰিল, ইয়াৰ ৰহস্যটো কি? ময়ো লক্ষ্য কৰিছোঁ। কিবা ধনৰ টেকেলি পোৱা নাইতো? হ'ব পাৰে, বুজিছ। কথাটো তাৰ পৰা উলিয়াব লাগিব। কেইদিনমানৰ পিছৰ কথা। এদিন বদনে বজাৰলৈ যাওঁতে খগেনে বদনক আগভেটি ধৰি সুধিলে, কি হে বদন, আজিকালি মহাজন হৈ গলি বুলি পাত্তাই নিদিয়া হলি যে?
নহয় অ' খগেন। আজিকালি পৰিয়ালটোৰ লগত ব্যস্ত থাকোঁ, ওলাই আহিবলৈ সময়ে নাপাওঁ। ঐ বদন, তোক কথা এটা সুধো। বন্ধু বুলি ভাবিছ যদি সঁচা কথা কবি। তই যে ইমান সোনকালে ইমান ধনী হৈ পৰিলি, ইয়াৰ আচল ৰহস্যটো কি? তই বৰ বিপাঙত পেলালি দেই। শুন তেন্তে। এই বুলি সি তাক সকলো কথা বিৱৰি ক'লে। তাৰ কথা শুনি খগেনে পিছদিনা পুৱাই সেই ঠাইত উপস্থিত হ'লেগৈ। তাৰ পিছত সি খৰি কাটিবলৈ আৰম্ভ কৰিলে। তাৰ পিছৰ কথা। চেহ, কি কোঠাৰহে এইখন, নিজে নিজে পানীত পৰিয়ে নাযায়। হেই! এই বুলি সি কোঠাৰখন পানীলৈ দলিয়াই দিলে। তাৰ পিছত ইনাই বিনাই কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি জলদেৱতাই সোণ আৰু ৰূপৰ কোঠাৰ দুখন লৈ তাৰ ওচৰত উপস্থিত হ'ল। পোপা, তুমি কিয় কান্দিছা? হে প্ৰভু, মোক সহায় কৰক প্ৰভু। মই বহুত দুখীয়া মানুহ, যেনে তেনে খৰি কাটি ঘৰ পোহপাল দিওঁ। মোৰ কোঠাৰখন পানীত পৰি গ'ল প্ৰভু, মোক সহায় কৰক। বাৰু, দুখ নকৰিবা। এই দুখনৰ ভিতৰত তোমাৰ কোনখন কোঠাৰ, সেইখনেই তুমি গ্ৰহণ কৰা। জলদেৱতাৰ হাতত সোণ আৰু ৰূপৰ কোঠাৰ দুখন দেখি লোভীয়া খৰিকটীয়াজনে সোণৰ কোঠাৰখন দেখুৱাই ক'লে, প্ৰভু, সেইখনেই মোৰ কোঠাৰ, মোক দিয়ক প্ৰভু। আহা বোপা, তুমি এটা মিছলীয়া লোভীয়া মানুহ। গতিকে তুমি এই কোঠাৰৰ যোগ্যই নহয়। এতিয়া ইয়াৰ পৰা আঁতৰি যোৱা। এই বুলি কৈ জলদেৱতা তাৰ পৰা অন্তৰ্ধান হ'ল। তেতিয়া খৰিকটীয়াজনে নিজৰ ভুল বুজিব পাৰি নদীৰ পাৰতে উচুপি কান্দিবলৈ ধৰিলে।